নৱম ৰাষ্ট্ৰীয় কমফু চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত গোৱালপাৰালৈ গৌৰৱ কঢ়িয়ালে 6গৰাকী খেলুৱৈ। পশ্চিমবংগৰ দাৰ্জিলিঙৰ খৰচেঙত যোৱা 31 মে আৰু 1 জুনত দুদিনীয়াকৈ নিখিল ভাৰত কমফু ফেডাৰেশ্যনৰ উদ্যোগত আৰু পশ্চিমবংগ কমফু ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কমফু চেম্পিয়নশ্বিপ 2025 প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ গোৱালপাৰা জিলাৰ 6গৰাকী খেলুৱৈ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি অসমৰ পৰা 80গৰাকী খেলুৱৈ যোগদান কৰিছিল। উক্ত দলটোত গোৱালপাৰা জিলাৰ পৰা 6গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আঁচুৰি আনি গোৱালপাৰা জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সমৰ কলা কমফুৰ প্ৰশিক্ষক মনোৰঞ্জন নাথৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি সাফল্য লাভ কৰা প্ৰতিযোগীসকল ক্ৰমে গোৱালপাৰা মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰী তথা মালাধৰা লেমপাৰাৰ আদিতি ৰাভা, আগিয়া যোগেন্দ্ৰনাথ মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় নৱম শ্ৰেণীৰ ছাত্ৰ তথা ৰামপুৰ গাঁৱৰ সন্তান অঞ্জন নাথ, ছেইণ্ট জোচেফ কনভেন্ট ইংলিছ স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ তথা আগিয়া হাতীখোপা গাঁৱৰ হেল্পিংছন মাৰা গেন্দাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা গেন্দাবাৰী গাঁৱৰ অবিনাশ ৰাভা, বাদাহাপুৰ হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ তথা বাইচুৰী গাঁৱৰ মুবিন ৰাভা আৰু ছেইণ্ট জোচেফ কনভেন্ট ইংলিছ স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ তথা আগিয়া আমবাৰী গাঁৱৰ জোনটুন ৰায়। উক্ত প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰা অদিতি ৰাভাই 2টা শাখাত সোণ আৰু ৰূপৰ পদক, অঞ্জন নাথে 1টা শাখাত সোণৰ পদক, হেল্পিংছন মাৰকে 2টা শাখাত 2টা সোণৰ পদক, অবিনাশ শাখাই 1টা শাখাত ৰূপৰ পদক, মুবিন ৰাভাই 2টা শাখাত সোণ আৰু ৰূপৰ পদক আৰু জুন্দেন ৰাভাই 2টা শাখাত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ৰূপ আৰু ব্ৰঞ্জৰ পদক আঁজুৰি আনিবলৈ সক্ষম হয়। প্ৰতিযোগীসকলৰ কৃতিত্বত উৎফুল্লিত হৈ পৰা ৰাইজে আজি আমবাৰী নাৰায়ণপুৰা গাঁৱত ৰাজহুৱাভাৱে প্ৰতিযোগীসকলৰ লগতে খেলুৱৈ দলটোক নেতৃত্ব প্ৰদান কৰা প্ৰশিক্ষক মনোৰঞ্জন নাথকো ফুলাম পাজাৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সদতে সংবাদ কৰ্মৰ লগত জড়িত জ্যেষ্ঠ সাংবাদিক ছপা মাধ্যমৰ ক্ৰমে জয়ন্ত কুমাৰ নাথ, ছপা আৰু বৈদ্যুতিন মাধ্যমৰ উদ্ধৱ চন্দ্ৰ নাথৰ লগতে উঠি অহা প্ৰজন্মৰ সাংবাদিক জিন্তু নাথক একোখনকৈ পাজাৰেৰে সম্বৰ্ধনা জনায়। গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এই খেলত গ'ল ইতিমধ্যে ইয়াৰ আগতেও আপোনাৰ টিমটো লৈ গৈ আপুনি পদক বুটলিবলৈ সক্ষম হৈছে। এইবাৰো গৈছে 6জন নিছে, 6জনতে 11টা পদক লৈ আহিবলৈ সক্ষম হৈছে। তাতে সোণৰ পদক পাইছে, ৰূপৰ পদক পাইছে। আপোনাৰ মনৰ অনুভৱ কওক আৰু আপুনি ক'ত প্ৰশিক্ষণ দিয়ে? মই আচলতে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আগিয়াত মই প্ৰশিক্ষণ দি আছোঁ। JN মেমৰিয়েলৰ সিহঁতে ফিল্ডতে প্ৰশিক্ষণ দি আছোঁ। ইয়াতে কেইবাজনো ল'ৰা ছোৱালীয়ে প্ৰশিক্ষণ দিম মই। ইয়াৰ ভিতৰত তাৰমানে কেইজনমানক আমি 6জন মই চিলেকশ্যন কৰিছিলোঁ। চিলেকশ্যন কৰাতে ইহঁতক মানে ভাল সিহঁতৰ কাৰণে ইহঁতক মই নেশ্যনেল গেমছত 9 নেশ্যনেল গেমছত মই লৈ গ'লোঁ আৰু তাতে গৈ কেনে তাৰমানে ইহঁতক ভাল প্ৰদৰ্শন কৰিলে মোৰো ভাল লাগিলে। এইটো গোটেইকেইটাই মানে পদক আনিব সক্ষম হ'ল। 6জনৰ 11টা পদকেই পালে, সেইকাৰণে অলপ ভালো লাগিলে মোৰ।